আমাৰ আজি অনুষ্ঠানটিয়ে হৈছে সাংস্কৃতিক সমাৰোহ গতিকে আমাৰ সাংস্কৃতিক মূল মঞ্চখন আমি উদ্বোধন কৰিব বিচাৰিছোঁ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক আজি আমি কাষতেই পাইছোঁ ধন্য মানিছোঁ আমি গতিকে মই মন্ত্ৰী ডাঙৰীয়াক অকণমান মঞ্চলৈ আগুৱাই আহিবৰ বাবে অনুৰোধ জনাইছোঁ এয়া সাংস্কৃতিক সমাৰোহৰ আদৰণি কমিটিৰ আটাই বিষয়ববীয়া আৰু ডক্টৰ সীমা বৰাই তেখেতক সম্বৰ্ধনা আগবঢ়াব অসমীয়া পৰম্পৰাগত এখনি ফুলাম গামোচা এটি জাপি আৰু অংগৰ বস্ত্ৰৰে তেখেতক সম্বৰ্ধনা যচা হৈছে আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু আসাম পোষ্টৰ সহযোগত আয়োজন কৰা এই সাংস্কৃতিক সমাৰোহৰ সাংস্কৃতিক মঞ্চখনৰ শুভ উদ্বোধন অসমৰ সাংস্কৃতিক মন্ত্ৰীগৰাকীৰ জৰিয়তে সকলোকে নমস্কাৰ আৰোহণ গোষ্ঠীৰ উদ্যোগত আজি যে অনুষ্ঠানৰ আয়োজন কৰা হৈছে সাংস্কৃতিক সমাৰোহ আৰু বঁটা প্ৰদান অনুষ্ঠান আজিৰ এই অনুষ্ঠান আয়োজন কৰা আৰোহণৰ সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা সীমা বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি তেখেতৰ সহযোগীসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি আমাৰ মাজত উপস্থিত আছে আজিৰ এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলক অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ সূৰ্য কুমাৰ হাজৰিকা ডাঙৰীয়া আজিৰ সভাগৃহত বহু বৰেণ্য ব্যক্তিৰ সমাৱেশ হৈছে তেখেতসকলৰ উপস্থিতিয়ে আজি আমাক সকলোকে ধন্য কৰিছে তাৰ ভিতৰত আছে আমাৰ শ্ৰদ্ধাৰ ডক্টৰ অঞ্জন জ্যোতি চৌধুৰী ডাঙৰীয়া মই নমস্কাৰ জনাইছোঁ চিকিৎসক আমাৰ বিশেষ সমাজকৰ্মী জয়েন্দ্ৰ বিশ্ব শৰ্মা ডাঙৰীয়া উপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্য ডাঙৰীয়া অভিনেত্ৰী মলয়া গোস্বামী বাইদেউ USTMৰ উপাচাৰ্য ডক্টৰ বলেন্দ্ৰ কুমাৰ দাস ডাঙৰীয়া বিশিষ্ট লেখিকা স্বপ্নালী মহন্ত ডাঙৰীয়ানী ইণ্ডিয়া কাৰ্বনৰ মহাপ্ৰবন্ধক শ্যামল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া সমাজসেৱী পবিত্ৰ কুমাৰ শৰ্মা ডাঙৰীয়া অসমীয়া প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি মোৰ সতীৰ্থ মন্ত্ৰী অসম চৰকাৰৰ শ্ৰদ্ধাৰ যোগেন মোহন ডাঙৰীয়া তথা উপস্থিত সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ দ্য আছাম পোষ্ট এই ইংৰাজী দৈনিক বাতৰি কাকতখনৰ ত্ৰয়োদশ বৰ্ষপূৰ্তি উপলক্ষে আৰোহণ ফাউণ্ডেশ্যনে এই যে সাংস্কৃতিক সমাৰোহ আৰু বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছে মই ভাবোঁ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ সমাজখনলৈ বৰ্ণাঢ্য বৰঙণি আগবঢ়োৱা সেই ব্যক্তিসকলক শ্ৰদ্ধা জনোৱাৰ লগতে তেখেতসকলৰ কৰ্মৰাজিক আমি সকলোৰে উপস্থিতিত আমাৰ সমাজখনে আৰু অধিক উৎসাহেৰে পৰৱৰ্তী দিনত সমাজখনৰ কাৰণে কাম কৰিবৰ কাৰণে তেওঁলোকক অনুপ্ৰাণিত কৰিব আৰু মই তেখেতসকলকো আন্তৰিকতাৰে শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে অসমত বাতৰি কাকতৰ ইতিহাসে আজি 175 বছৰৰ অধিক কাল অতিক্ৰম কৰিছে 1846 খ্ৰীষ্টাব্দত আমেৰিকাৰ বেপ্টিষ্ট মিছনাৰীসকলৰ প্ৰচেষ্টাত অৰুণোদয় কাকতৰ পিছত স্থানীয়ভাৱে 1871 চনত প্ৰকাশিত প্ৰথমখন অসমীয়া বাতৰি কাকত আছিল মাজুলীৰ আউনীআটী সত্ৰৰ দত্তদেৱ গোস্বামীৰ দ্বাৰা সম্পাদিত আসাম বিলাসিনী পৰৱৰ্তী দিনত নীলমণি ফুকনৰ সম্পাদনাত প্ৰকাশ হৈছিল প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি তাৰ পাছৰ ইতিহাস আমি সকলোৱে জানো আপোনালোক সকলোৱে জানে বাতৰি কাকত তথা আলোচনীৰ নামত অসমীয়া সাহিত্যত কেইবাটাও যুগৰ সৃষ্টি হৈছে যি যুগসমূহে আমাৰ বৰ্ণাঢ্য
অসমৰ সমাজ জীৱনখনক সমৃদ্ধ কৰিছে সামাজিকভাৱে সাংস্কৃতিকভাৱে বৌদ্ধিকভাৱে আৰু যাৰ ফলশ্ৰুতিত আজি আমাৰ সমাজখনে নতুন দিগন্তৰ দিশেৰে আগুৱাই যাবৰ কাৰণে সাহস আৰু প্ৰেৰণা পাইছে স্বৰ্গদেউ চাওলুং চুকাফাই সাতৰাজ জিনি একৰাজ প্ৰতিষ্ঠাৰ জৰিয়তে যি আধুনিক অসমীয়া সমাজখনৰ ভেটি নিৰ্মাণ কৰি থৈ গৈছিল এই প্ৰবাহমান ভেটিত এই আধাৰক আলম হিচাপে লৈ পৰৱৰ্তী সময়ত শংকৰ গুৰুজনা মাধৱ গুৰুজনাৰ পৰা আৰম্ভ কৰি অন্যান্য মহান মনীষীসকলে যি বৰ্ণাঢ্য অৱদান আগুৱাই থৈ গ'ল আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়েৰে গঢ় লৈ উঠা আমাৰ অসমীয়া সমাজখনৰ যি ৰীতি নীতি কৃষ্টি সংস্কৃতি আচাৰ পৰম্পৰা এই সকলোখিনি নৃত্য গীতৰ পৰা এই সকলোখিনিয়ে আমাৰ জাতীয় সত্তাৰ আজি পৰিচয় দিছে আৰু সেইকাৰণে ডক্টৰ ভূপেন হাজৰিকাদেৱে তেওঁৰ গীতৰ জৰিয়তে গাই গৈছে যে নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আঁকোৱালিলৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ বড়ো মিচিং ৰাভা কাৰ্বি তিৱা ডিমাচা চুতীয়া বৰাহী মৰাণ মটক এই বিশাল তেওঁলোককে ধৰি অন্যান্য জাতি জনগোষ্ঠীৰে যি অসমীয়া সমাজ নিৰ্মাণ হৈছে সেই অসমীয়া সমাজে সেই সমাজৰ ধাৰণাই আমাক আমাৰ সেই ঐতিহ্যপূৰ্ণ পৰম্পৰা সংস্কৃতিয়ে আমাক সদায় প্ৰেৰণা দি আহিছে আৰু সেইকাৰণে সমন্বয়ৰ মাজেৰে এই সমাজ আমাৰ গঢ় লৈ উঠিছে আৰু সেই সমন্বয়ৰ জৰিয়তে যাতে আগন্তুক দিনত আৰু অধিক শক্তিশালী গতিৰে আমি দেশ বিদেশলৈকে আমাৰ পৰিচয়ৰ সত্তাক আগুৱাই লৈ যাব পাৰোঁ সেইকাৰণে সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে আমি নিজ নিজ ক্ষেত্ৰসমূহত আমি অধিক সক্ৰিয়তাৰে বলিষ্ঠভাৱে আমি কাম কৰি যাব লাগিব মই ভাবোঁ এতিয়া এই সময়ত সকলো ফালৰ পৰাই আমাৰ দেশৰ আমাৰ ৰাজ্যৰ যি বাতাবৰণ এই দিশসমূহ আগুৱাই লৈ যোৱাৰ অতি উত্তম সময় এই সাংস্কৃতিক দিশেই হওক সাহিত্যৰ দিশেই হওক খেল জগতৰ কথাই হওক বা আমাৰ ঐতিহ্যপূৰ্ণ ৰীতি নীতি কৃষ্টি সংস্কৃতিয়ে হওক কাৰণ আমি সকলোৱে জানো আমি আমাৰ যি আধাৰ আমাৰ যি ফাউণ্ডেশ্যন সেই ফাউণ্ডেশ্যন অক্ষত ৰাখিলেহে আমি আমাৰ পৰিচয়ক আমি বিশ্বমুখী কৰিবৰ কাৰণে আমি সক্ষম হ'ম যিয়ে নহওক এই বৰ্ণাঢ্য সমাজখনলৈ সমাজ জীৱনখনলৈ নিজৰ জীৱনকালৰ অমূল্য বৰঙণিৰে যিসকলে মহিয়ান কৰিছে তেওঁলোকক আজি নিমন্ত্ৰণ জনাই সম্বৰ্ধনা জ্ঞাপনৰ যি প্ৰয়াস ডক্টৰ হিমা বৰাৰ আৰোহণ গোষ্ঠীয়ে আয়োজন কৰিছে মই ভাবোঁ এনেধৰণৰ কামে আমাক সকলোকে উৎসাহিত কৰাব মই এটা ইংৰাজী লাইন খুব ভাল লাগে মোৰ শুনি সেইকাৰণে বহু সভাত মই কওঁ এখন কিতাপৰ লাইন আপোনালোকে বহুতে জানে যে হু উইল ক্ৰাই হুৱেন উইল ইউ ডাই আপোনাৰ মৃত্যুত কোনে কান্দিব আমাৰ জন্ম আমাৰ মৃত্যু আমি কোনেও নিৰ্ধাৰিত কৰা নাই আমি ক'ত জন্ম হ'ম কি ভাষা ক'ম কি পদ্ধতিৰে আমি উপাসনা কৰিম আমাৰ মাতৃগৰাকী কেনেধৰণৰ হ'ব ঠিক তেনেধৰণে আমাৰ মৃত্যুটো আমি নজনাকৈ আহে চিৰন্তন সত্য কিন্তু এটা কথা ঠিক এনে বহু মৃত্যু আছে যিবিলাক মৃত্যুৱে যুগে যুগে মানুহক অনুৰণিত কৰি থৈ যায় জীয়াই থাকিবৰ কাৰণে হয়তো বহুত মৃত্যুৱে প্ৰেৰণাও দিয়ে সেইকাৰণে কবি হীৰেণ ভট্টাচাৰ্যই তেওঁৰ কবিতাৰ জৰিয়তে মৃত্যুক ব্যাখ্যা কৰি থৈ গৈছে যে মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য গতিকে আমি নিশ্চয় আমাৰ মৃত্যুক কি পৰ্যায়ত ৰাখিম আমাৰ মৃত্যুটো কেনেধৰণৰ হ'ব আমাৰ মৃত্যুৰ সমদলত কিমান সংখ্যক লোকে যোগদান কৰিব সেই কথা আমি নিশ্চয় নিৰ্ণয় কৰি থৈ যাব পাৰোঁ আমাৰ জীৱনকালৰ কৰ্মৰাজিৰ জৰিয়তে কাৰণ আমাৰ
জীৱনৰ যিখিনি সময় ইমানেই তাকৰ যে বহু কাম কৰিবলৈ থাকিয়ে যায় হয়তো পৰিণত অৱস্থা পোৱালৈকে অভিজ্ঞতাৰে আমি অভিজ্ঞ হোৱালৈকে যি কম সময় আমি পাওঁ পৰৱৰ্তী সময়ত প্ৰত্যেকজন মানুহে নিজস্ব চিন্তা ধাৰণাৰে সমাজখনক কিবা দি যাবলৈ পৰিকল্পনা কৰা অৱস্থাতে হয়তো বহু লোক চিৰকাললৈ আঁতৰি যাব লগাও হয় কিন্তু যিসকল সৌভাগ্যৱান যিসকল লোকে এই সকলোখিনি আয়ত্ত কৰি সমাজখনৰ কাৰণে কিবা দিবৰ কাৰণে প্ৰয়াস কৰে মই ভাবোঁ জীৱিত কালত তেখেতসকলক আমাৰ সমাজখনে উৎসাহিত কৰা উচিত যাতে তেখেতলোক নতুন উদ্যমেৰে দুগুণ উৎসাহেৰে সমাজখনৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰাৰ প্ৰেৰণা পায় কাম কৰিবৰ কাৰণে তেওঁলোকে সাহস পায় বল বুদ্ধি পায় আৰু সেইকাৰণে যিকোনো কামতেই এখন সমাজ যেতিয়া লগত থাকে সকলো ক্ষেত্ৰত আমি ৰাজনৈতিক মানুহ এখন সাংস্কৃতিক সমাৰোহ ইয়াতে ৰাজনীতিৰ কথা কোৱা উচিত নহয় তথাপি মই অনুভৱৰ কথা কওঁ যিমান যি নহ'লেও আজিৰ যিটো ব্যৱস্থা গণতান্ত্ৰিক শাসন ব্যৱস্থাত আমি চলোঁ আমি প্ৰত্যেকে একোগৰাকী নাগৰিক ভাৰতবৰ্ষৰ সংবিধানক আগত লৈ আমি আমাৰ সকলো দিশবিলাক আমি আগুৱাই নিওঁ আৰু সেই কথাবিলাক আগুৱাই নিবৰ কাৰণে জনপ্ৰতিনিধিসকলে সন্মুখৰ পৰা সেই কাৰ্যপ্ৰণালী ৰূপায়ণ কৰে বিধানসভাৰ মজিয়াতে হওক বা লোকসভাৰ মজিয়াতে হওক আৰু সেই বিধানসভাৰ মজিয়াত বা লোকসভাৰ মজিয়াত যেতিয়া কোনোবা এজন জনপ্ৰতিনিধিয়ে জনসাধাৰণৰ মনৰ কথাখিনিক উপস্থাপন কৰি আইন প্ৰণয়ন কৰি বা যিকোনো আঁচনি প্ৰৱৰ্তন কৰি সেই জনসাধাৰণৰ উপকাৰৰ কাৰণে পুনৰ কঢ়িয়াই লৈ যায় সেই মুহূৰ্তত সেই মানুহজনৰো ভাৱ হয় যে সমাজখন লগত থাকক সেই মানুহজনৰো তেনেধৰণৰ এটা হৃদয়ৰ পৰা তেনেধৰণৰ এটা অনুভূতিৰ সৃষ্টি হয় যাতে একেলগে যাৰ কাৰণে কৰা যায় সেই সকলো লোকে অন্ততঃ গ্ৰহণ কৰক আৰু যেতিয়া গ্ৰহণ কৰে ভাল লাগে দুগুণ উৎসাহেৰে কাম কৰিবৰ কাৰণে পুনৰ নতুন উদ্যম পোৱা যায় ঠিক তেনেধৰণে মই ভাবোঁ অন্যান্য ক্ষেত্ৰসমূহতো একেই কথা সি সাহিত্যিকেই হওক সাংস্কৃতিক কৰ্মীয়ে হওক সমাজসেৱীয়ে হওক চিকিৎসকেই হওক বা অথবা যিকোনো ক্ষেত্ৰতে হওক সেইসকল লোকক যেতিয়া সমাজখনে সাহস দিয়ে প্ৰেৰণা দিয়ে মই ভাবোঁ দুগুণ উৎসাহেৰে সেইসকলকে কৰ্মৰ পথাৰত আগুৱাই যাবৰ কাৰণে প্ৰেৰণা পায় মই সেইকাৰণে আজিৰ আৰোহণে যি আয়োজন কৰিছে মই ভাবোঁ যে অতি সহজ কাম হৈছে আমি এনেধৰণৰ সমাজেই আমি বিচাৰোঁ গতিকে মই আগন্তুক দিনত হিমা বৰুৱাৰ নেতৃত্বত আৰোহণে আৰু অধিক সক্ৰিয়তাৰে সমাজখনৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়ক আমাৰ শুভেচ্ছা আছে আজি এই সাংস্কৃতিক সমাৰোহখনে মোক উদ্বোধন কৰিবৰ কাৰণে নিমন্ত্ৰণ জনালে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আনুষ্ঠানিকভাৱে আজিৰ এই সাংস্কৃতিক সমাৰোহখনেই উদ্বোধন কৰা হ'ল বুলি মই ঘোষণা কৰিম বক্তব্য সামৰণি মাৰিছোঁ।